পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে হাৰমতিৰ ডুবিত অনুষ্ঠিত হোৱা অসম গণ পৰিষদৰ সভাত শতাধিক ৰাইজৰ অংশগ্ৰহণ। লখিমপুৰ জিলা ৰঙানদী বিধানসভা সমষ্টিৰ অন্তৰ্গত ডিক্ৰং জিলা পৰিষদৰ হাৰমতি ডুবিত এখন সভা অনুষ্ঠিত হয়। অসম গণ পৰিষদৰ ৰঙানদী সমষ্টিৰ সমিতিৰ সভাপতি বসন্ত বৰাই সঞ্চালনা কৰা সভাখনত ঠেঙাল কছাৰী সাহিত্য পৰিষদৰ সদস্য ধনেশ্বৰ হাজৰিকা, পুতুল শইকীয়া আৰু ডিক্ৰং জিলা পৰিষদৰ সম্ভাৱ্য প্ৰাৰ্থী শ্যাম ঘাটানী উপস্থিত থাকে। ৰঙানদী সমষ্টিৰ অন্তৰ্গত বিভিন্ন বুথৰ পৰা শতাধিক অগপ কৰ্মীয়ে অংশগ্ৰহণ কৰে দলীয় সভাখনত। অনাগত পঞ্চায়ত নিৰ্বাচন যাতে শ্যাম ঘাটানীক অগপ দলৰ জিলা পৰিষদৰ সদস্য হিচাপে নিৰ্বাচিত কৰিবলৈ সকলোকে সহযোগিতা আগবঢ়োৱাৰ বাবে আহ্বান জনাইছে। পঞ্চায়তৰ আমাৰ ৱাৰ্ডৰ বুথ লেভেল আজি আমাৰ সভাপতি সম্পাদক 10টা ৱাৰ্ড পৰা আজি আহিছে আৰু আজি আমি সকলোকে আলোচনা কৰিলে কি অহা পঞ্চায়ত ইলেকশ্যনত আমি কি ধৰণত আমি পাৰ্টি হিচাপত কি ধৰণত আমি আগবাঢ়িম এইটো হিচাপত আজি আমি সকলো ৰাইজ আৰু মোৰ ছাপোৰ্টাৰ আৰু মোৰ বুথ লেভেল আমাৰ সভাপতি সম্পাদক আৰু উত্তৰালোকৰ সভাপতি সম্পাদক মিলি কিনে আজি এইটো সভা আমি আজি পাতিছোঁ। আৰু মই ক'বলৈতো বেছি নাই, এইটোও ক'ম মই আমাৰ ডিক্ৰং পঞ্চায়তৰ আমাৰ ডিক্ৰং জিলা পৰিষদৰ যিমান ৰাইজ আছে ৰাইজ মোকে মৰম কৰিব, এইটোৱে মই ক'ম। মোকে মৰম কৰি কিনে জয় কৰিব এইটো বিশ্বাস আছে মোৰ ভাৱত। আমি প্ৰস্তুতি হ'বৰ কাৰণে আমি এখন কৰ্মী সভা আৰম্ভ কৰিছিলোঁ আৰু বেছি মতা নাই মানুহ। আমি প্ৰত্যেক ৱাৰ্ডৰ পৰা 2-3জনকৈ আমি মাতিছিলোঁ আৰু 2 শুভাকাংক্ষী আমাৰ অসম গণ পৰিষদৰ ওপৰত যি অনুগত্য আছে তেখেতসকলো আহিছে খবৰটো পাই। আৰু আগতে যোৱা নিৰ্বাচনত যিমানটো আমাৰ অসম গণ পৰিষদৰ সাংগঠনিক দিশ আছিলে তাতকৈ এতিয়া আমাৰ শতাধিক ভাল হৈছে। যিহেতু আমাৰ প্ৰত্যেকখন সভাতেই 20জন 30জন 500জনলৈকে আমাৰ দলত অন্তৰ্ভুক্ত আৰু আমাৰ নিৰ্বাচনত যদি মিত্ৰজোঁটৰ লগত আমাৰ থাকে তেতিয়াও আমি জয়যুক্ত হ'ম আৰু যদি অকলশৰে খেলিবলৈ যদি হয় তেতিয়াহ'লে আমি সম্পূৰ্ণ আমাৰ দলৰ আমি সজাগ সভাপতি সকলোকে আমি পঞ্চায়ত নিৰ্বাচনৰ কাৰণে সাজু। মাজত শ্যাম ঘাটানীৰ চৰ্চা হৈছে, তেওঁলোকে বিভিন্ন অনুষ্ঠান তেওঁ আছে, তেওঁক ৰাইজে বিচাৰিছে, ৰাইজৰ জনগণ আছে। উত্তৰালোক পঞ্চায়তৰ অন্তৰ্গত বুথ সমিতিৰ কৰ্মী সভা পতা হয় আৰু এই উক্ত সভাতে আমাৰ দলৰ বুথৰ প্ৰতিনিধিসকলে উপস্থিত থাকে আৰু এই সন্দৰ্ভতে আমাৰ আগন্তুক আহি থকা পঞ্চায়ত নিৰ্বাচনৰ সম্পৰ্কে আলোচনা কৰা হয়। আৰু আমাৰ ডিক্ৰং পৰিষদৰ জিলা পৰিষদৰ সদস্য হিচাপে আমি শ্যাম ঘাটানীক মনোনীত কৰিছোঁ। তেখেতক আমি অসম গণ পৰিষদ দলৰ পৰা তেখেতক আমি প্ৰাৰ্থিত্ব দিম বুলি তেখেতক আমি বিবেচনা কৰিছোঁ আৰু প্ৰত্যেকটো উত্তৰালোক পঞ্চায়তৰ বুথৰ যিসকলে ৱাৰ্ড সদস্য খেলিব তেখেতলোককো আমি ইয়ালৈ নিমন্ত্ৰণ কৰি আনি তেখেতলোকৰ লগত আলোচনা কৰিছোঁ। আশা ৰাখিছোঁ আমি আগন্তুক পঞ্চায়ত ইলেকশ্যনত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ'ম।